চৰ্দাৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমে আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো চাগে গম পাইছে, যোৱাকালি গহপুৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰী বা শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণৰ সমস্যা সমাধান কৰা হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে। আৰু তেখেতে লগতে কৈছে, যদি বঞ্চিত শিক্ষকসকলক যদি সকলোকে কৰিবলৈ যোৱা হয় তেনেহ'লে পদ প্ৰাদেশিকৰণ, তেনেহ'লে কমেও 2 লাখ শিক্ষকক পদ প্ৰাদেশিকৰণ কৰিব লাগিব। চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমত 2 লাখ LP2 কলেজলৈকে, যিটো 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয় আছে LP2 কলেজলৈ, তাত 2 লাখ শিক্ষক নাই, তাত 5,500 শিক্ষক আছে। গতিকে এই 5,500 শিক্ষকৰ সমস্যা সমাধান আপুনি কৰিবই লাগিব। আধাক পদ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে নহ'ব আৰু আধাক এৰি দিলে নহ'ব। এই 5,000 যিটো 5,500 আছে, এই 5,500 শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিবই লাগিব। আমাৰ কেন্দ্ৰীয় সমিতিৰ আপোনাৰ ওচৰত দাবী আৰু আপোনাৰ ওচৰত আমাৰ এটা অনুৰোধ। অসমত এজনেই মুখ্যমন্ত্ৰী আছে, সেইজন আপুনি হয়। এই শিক্ষকসকলৰ দুৰ্দশা বুজি পায় আৰু এই শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিব পাৰিব আপুনি। কালি যদি আপুনি যদি আধাক দিম বা আধাক নিদিওঁ বুলি কয়, তেনেহ'লে এটা কথা, সেই শিক্ষকসকলৰ জীৱনত কিন্তু সেই শিক্ষকসকলে কেতিয়াও কিন্তু ভালদৰে জীয়াই থাকিব নোৱাৰিব। 2013 আৰু 21 পদ প্ৰাদেশিক বিদ্যালয়ৰ এই বঞ্চিত শিক্ষক LP2 কলেজৰ যিটো আছে বঞ্চিত শিক্ষক, এই বঞ্চিত শিক্ষকসকলৰ বাবে ধাৰা উপধাৰা আইন নমনীয় কৰি কিনে পদ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰক। যদি আপুনি ধাৰা উপধাৰাবোৰ নমনীয় নকৰাকেই যদি পদ প্ৰাদেশিকৰণ কৰিব বিচাৰে, তেনেহ'লে 95% শিক্ষক বাদ পৰিব। এই 95% শিক্ষকৰ জীৱনলৈ কাল অমানিশা নামি আহিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কাতৰ অনুৰোধ কৰিছোঁ, মানৱতীয়া খাতিৰত হ'লেও 2013 আৰু 21 বঞ্চিত প্ৰাদেশিক বিদ্যালয়ৰ LP2 কলেজৰ পৰা বঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধান কৰি দিব লাগিব। চৰ্দাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোৱে গম পাইছেই চাগে, কোনোবা শিক্ষক সংগঠনে হয়তো কৈছে বা আমি দেখিছোঁ যে 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ LP2 কলেজলৈকে এই বঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধান তেখেতসকলে কৰিলোঁ বুলি, কিন্তু প্ৰকৃতপক্ষে তেখেতসকলে কৰা নহয়। আৰু যদি তেখেতসকলে কৰিলেহেঁতেন, তেনেহ'লে তেখেতসকলে এই বঞ্চিত শিক্ষকৰ কিয় আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা নাছিল? আন্দোলন কাৰ্যসূচী কোনে গ্ৰহণ কৰিছিল? আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰী আৰু ভাতৃ সংগঠনবোৰে, আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান বঞ্চিত শিক্ষকসকল আছে, তেখেতসকলৰ সহযোগতেই এক ধাৰাবাহিক আন্দোলনৰ বাবে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ বিষয়টো চিন্তা চৰ্চা কৰিবলৈ বাধ্য হৈছে আৰু আমাৰ বিষয়টো গহপুৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হৈছে। গতিকে চৰ্দাৰ ছাৰ বাইদেউসকল, আমাৰ সমস্যাটো এই 5,500 হ'বই লাগিব। আৰু 5,500 শিক্ষকৰ যদি সমস্যা সমাধান নহয়, আমাৰ সংগঠনৰ কিন্তু আন্দোলন চলি গৈ থাকিব। আজি 95% যদি শিক্ষকৰ নহয়, 5% শিক্ষকৰ হয়, তেনেহ'লে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান শিক্ষক আছোঁ বা আমি কেন্দ্ৰীয় সমিতি বা ভাতৃ সংগঠন আমি ভালদৰে শান্তিৰে থাকিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। সেই 5% শিক্ষকৰে হ'ব, 5% শিক্ষক কি হ'ব? গতিকে এই কথাটো সকলোৱে অনুভৱ কৰক আৰু চিন্তা চৰ্চা কৰক। আজি মুখ্যমন্ত্ৰী মহোদয়ে গহপুৰত কৈ দিলেই বুলি যে আমাৰ চাকৰি হ'ব, সেইটো কথাও নহয়।
হয়তো আমাৰ মাজত হয়তো ৰাজনৈতিক কূটকৌশল চলিব পাৰে। ৰাজনীতিক কূটকৌশল চলিব পাৰে। গতিকে আজি আমি আমাৰ ওপৰত যি ৰাজনীতিক আগতে যিধৰণে আমাৰ ওপৰত ৰাজনৈতিক কূটকৌশল চলিছিল সেইটো আমি ওফৰাবলৈ বাধ্য হৈছিলোঁ একমাত্ৰ আন্দোলনৰ ধাৰাৰে। গতিকে আমি আন্দোলনক বিশ্বাস কৰিব লাগিব। আমি কেন্দ্ৰীয় সমিতিয়ে চিন্তা চৰ্চা কৰি আছোঁ, আলোচনা কৰি আছোঁ, আমি ব্যৱস্থা গ্ৰহণ কৰিম বা আমি কিবা কাৰ্যসূচীৰ বাবে আমি আগবাঢ়িছোঁ বুলি। যেতিয়া আমি সকলো আলোচনাটো ভালদৰে হয় আমাৰ কাৰ্যসূচীৰ বাবে, তেতিয়া আমি আমাৰ সিদ্ধান্তটো আমি গ্ৰহণ কৰিম। গতিকে সকলোৱে আন্দোলন কাৰ্যসূচীত জঁপিয়াই পৰিব আৰু জঁপিয়াই পৰি নিজৰ অধিকাৰ প্ৰাপ্যটো ঘূৰাই আনিব। চৰ্দাৰ শিক্ষাগুৰুসকল কঁকালত টঙালি বান্ধিবলৈ সময় হৈছে আৰু বান্ধিবই লাগিব। আৰু নিশ্চয় আমি যিটো আশা বান্ধি থৈছোঁ সেই আশাটো বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। আপোনালোকে গম পাইছেই চাগে, গহপুৰত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ক'বলৈ বাধ্য হৈছে, তেনেহ'লে এই 5,500 শিক্ষক যিমান আছে সকলোৰে যদি সমস্যা সমাধান কৰিবলৈ পাৰোঁ একমাত্ৰ আন্দোলনৰ ধাৰা দি। গতিকে সকলোকেই সষ্টম হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। মোৰ এই চেনেলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।